নমস্কাৰ কাট অফ এনালাইচিছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি মেইনলি ডিছকাছ কৰিম বৰ্তমান অসম চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বৰাক ভেলীৰ অন্তৰ্গত জিলাকেইখনত ডিষ্ট্ৰিক্ট ৱাইজ আৰু কেটেগৰী ৱাইজ কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টোৰ মূল কথাখিনি আলোচনা কৰাৰ আগতেই মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বৰাক ভেলীৰ জিলাকেইখনত কেনেধৰণৰ কাট অফ যাব পাৰে সেই সম্পৰ্কে যি প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে, সেই প্ৰেডিকশ্যনসমূহ সম্পূৰ্ণৰূপে পূৰ্বৰ এক্সপেৰিয়েঞ্চ আৰু এজাম্পশ্যনৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা হৈছে। হয়তো আমি প্ৰেডিক্ট কৰা কাট অফখিনি শিক্ষা বিভাগে প্ৰকাশ কৰা মেৰিট লিষ্টৰ লগত কিছু অমিল থাকিবও পাৰে। বাৰু যি কি নহওক, আমি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আহোঁ। প্ৰথমে আমি বৰাক ভেলীৰ অন্তৰ্গত কাছাৰ জিলাৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। কাছাৰ জিলাখনত বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ইউআৰ কেটেগৰীত মুঠ পদৰ সংখ্যা আছিল 65টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ আহিব পাৰে 61+, অৰ্থাৎ যিসকল প্ৰাৰ্থীৰ 61+ মাৰ্ক আছে তেওঁলোকে এইবাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কাছাৰ জিলাখনত ইউআৰ কেটেগৰীত চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। OBC আৰু MOBC কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 58+। SC কেটেগৰীত 16টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54+। STP কেটেগৰীত 25টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। ST হিলছ কেটেগৰীত 10টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। PWD কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আৰু 3 টাইপছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। এতিয়া আমি আলোচনা কৰিম বৰাক ভেলীৰ অন্য এখন গুৰুত্বপূৰ্ণ জিলা হাইলাকান্দিত কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। হাইলাকান্দি জিলাখনত ইউআৰ কেটেগৰীত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত মুঠ পদৰ সংখ্যা আছিল 101টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ আহিব পাৰে 61+। OBC আৰু MOBC কেটেগৰীত 36টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 57+। SC কেটেগৰীত 26টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55+। STP কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। ST হিলছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। PWD কেটেগৰীত 19টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আৰু 3 টাইপছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। এতিয়া আমি আলোচনা কৰিম বৰাক ভেলীৰ অন্য এখন গুৰুত্বপূৰ্ণ জিলা কৰিমগঞ্জত বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। কৰিমগঞ্জ জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ইউআৰ কেটেগৰীত মুঠ পদৰ সংখ্যা আছিল 58টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ নামিব পাৰে 63+। OBC আৰু MOBC কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 61+। STP কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 56+। ST হিলছ কেটেগৰীত 10টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+। PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+। আৰু 3 টাইপছ কেটেগৰীত 8টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, আপোনালোকৰ নিজস্ব এজাম্পশ্যন অনুসৰি বৰাক ভেলীৰ অন্তৰ্গত জিলাকেইখনত কেনেধৰণৰ কাট অফ যাব পাৰে সেই সম্পৰ্কে কমেণ্ট বক্সত
জনাবলৈ নাপাহৰিব।